অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ আছে এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আসামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ আছে এটি ভাল খবৰ। খবৰটি পোৱাৰ লগে লগে অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতালৈ যাচিলো বহুত বহুত শুভকামনা আৰু মৰম। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই এই ভাল খবৰটো নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। সঁচাকৈ খবৰটো পাই বহুত বেছি ভাল লাগিলে। আপোনালোকক জনাও যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো হৈছে যে তেওঁ 2026 আৰু 27 বৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ বাবে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক এইবাৰ থিয়েটাৰৰ মজিয়াত দেখিবলৈ পাব। কেনে পালে খবৰটো বা নিশ্চয়কৈ কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।